হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰভু বিশ্বাসীসকল, ঈশ্বৰে আমাক সুন্দৰ দিনবিলাক দি আছে আৰু তেওঁৰ অনুগ্ৰহত আমাক সকলোকে ভালে ৰাখি আছে আৰু তেওঁৰ যিটো আশীৰ্বাদযুক্ত বাক্য আমাৰ কাৰণে সদায় দিন তেওঁ দি আছে, তাৰ কাৰণে ঈশ্বৰ ধন্যবাদ দিওঁ। আহক আজিৰ দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজিৰ বাক্য আমি লৈছোঁ গীতমালা 6 অধ্যায়ৰ 2 পদ। সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, হে জিহুৱা মোক কৃপা কৰা, কিয়নো মই হত হৈ গ'লোঁ। হে জিহুৱা মোক সুস্থ কৰা, কিয়নো মোৰ হাড়বোৰ কঁপিছে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰভু বিশ্বাসীসকল, ইয়াতে দাউদে যিটো ব্যাকুলতাত আছিলে, যিটো তেওঁ ঈশ্বৰৰ আগত নিজকে সমৰ্পণ কৰিছে, যে তেওঁ কেনেকুৱা অৱস্থাত আছে, তেওঁ মনৰ বেদনাটো ঈশ্বৰৰ আগত, জিহুৱাৰ আগত তেওঁ নম্ৰ হৈ জনাই আছে। যে মনৰ বেদনাত তেওঁ এনেকুৱা হৈছিল যে বেমাৰী মানুহৰ দৰে হৈ গৈছিলে। সেইকাৰণে তেওঁ এনেকুৱা কৈ আছে যে হে জিহুৱা মোক কৃপা কৰা, কিয়নো মই হত হৈ গ'লোঁ বুলি কৈ আছে। আমি কেতিয়াবা আমাৰ এনেকুৱা হয়, আমি চিন্তাত ডুবি থাকিলে, সমস্যাত ডুবি থাকিলে আমি নিজকে বেমাৰী হৈ যাওঁ। আমাৰ হাড়বিলাক কঁপে, আমাৰ মুখৰ কথাবিলাক থৰবৰ কৰে, আমি অনাবৰতে চিন্তিত হৈ থাকোঁ। ঠিক দাউদেও এনেকৈ জিহুৱাৰ আগত কৈ আছে যে মোক কৃপা কৰা, কিয়নো মই হত হৈ গ'লোঁ। জিহুৱা মোক, হে জিহুৱা মোক সুস্থ কৰা, কিয়নো মোৰ হাড়বোৰ কঁপিছে। প্ৰিয় বিশ্বাসীসকল, আমি যেতিয়া আমাৰ আত্মিকতাত দুৰ্বল হৈ যায়, আমি আত্মিকতাত যেতিয়া আমি দুৰ্বল হৈ যাওঁ, আমি যেতিয়া ঈশ্বৰৰ লগত আমি সম্পৰ্ক থকাটো কমি যায়, আমাৰ যেতিয়া কমি যায়, তেতিয়া আমি এনেকুৱা বেমাৰী ধৰণৰ হৈ যাওঁ। আমি যেতিয়া পবিত্ৰ আত্মাৰ লগত আমি সময় কটাব নোৱাৰোঁ, যেতিয়া আমি ব্যস্ততাত থাকোঁ, তেতিয়া আমাৰ এনেকুৱা হয়, আমাৰ হাড়বিলাক কঁপে, আমাৰ কথাবিলাক থৰবৰ হয়। দাউদেও তেনেকৈ হৈছিলে। তেওঁ এনেকুৱাকৈ তেওঁ যাতনা পাইছিলে, তেওঁ সমস্যাত আছিলে যে তেওঁৰ হাড়বিলাক কঁপিছিলে, তেওঁ অসুস্থতা অনুভৱ কৰিছিলে। সেইকাৰণে তেওঁ জিহুৱাৰ আগত নিজকে সমৰ্পণ কৰি আছে, নম্ৰ হয়, শূন্য হয়, কিয়নো তেওঁহে একমাত্ৰ আমাক আত্মাক জোৰ দিওঁতা ঈশ্বৰ হয়, আমাক সুস্থ কৰোঁতা ঈশ্বৰ হয়। হালেলুয়া। আজি আমি যদি দুৰ্বল হৈ আছোঁ, বা আমি যদি নিজকে গম পাওঁ যে আমি আত্মাত আমি কমি গৈ আছোঁ, তেনেহ'লে আমি অতি শীঘ্ৰে আমি ঈশ্বৰৰ আগত আৰাধনা স্তুতিত লাগিব লাগে, তেওঁৰ আত্মাৰ উপস্থিতিত আমি আহিব লাগে। তেতিয়া আমি শক্তি পাওঁ, বল পাওঁ। কিন্তু আমাৰ শৰীৰৰ শক্তিৰ বলৰ কথা ইয়াতে কোৱা নাই, ইয়াতে আমাৰ আত্মিকতাৰ শক্তি, আৰু ইয়াতে যিটো শৰীৰৰ বেমাৰৰ কথা কোৱা নাই, ইয়াতে কি কৈ আছে, আত্মিকতাত হাড়বিলাক কঁপিছে বুলি কৈছে, আৰু আত্মিকতাৰ সুস্থ কৰা বুলি ইয়াতে কৈ আছে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু বিশ্বাসীসকল, যেতিয়া আমি আত্মিকতাত শক্তিবন্ত হওঁ, আমি শৰীৰতো শক্তিবন্ত হ'ম। সেইকাৰণে আমি প্ৰথমে আমাৰ আত্মিকতাত আমি কেনেকৈ চলি আছোঁ, আমি আত্মিকতাত কেনেকৈ আমাৰ জীৱন ধাৰণবিলাক হৈ আছে, আমি এইবিলাক নিজকে চালি জাৰি চোৱা উচিত। কিয়নো জিহুৱাহে হয় আমাক সুস্থ কৰোঁতা, জিহুৱাহে হয় আমাক ৰক্ষা কৰোঁতা। আমেন, প্ৰেজ দ্য লৰ্ড। মই বিশ্বাস কৰোঁ এবাকৰ যোগেৰে আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। আহক আমি একেলগে মূৰে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু সুন্দৰ বাক্যৰ কাৰণে। প্ৰভু, হয় প্ৰভু, আমি দুৰ্বলতাত আমাৰ হাড়বিলাক কঁপে, আমাৰ অসুস্থতা আমাৰ অনুভৱ হয়, কিন্তু তুমিহে আমাক বল দিওঁতা ঈশ্বৰ, তুমিহে আমাৰ শক্তি হয়, তুমি আমাৰ বল হয়। প্ৰভু, দাউদে যেনেকৈ ইয়াতে বিনম্ৰভাৱে নিজকে সমৰ্পণ কৰিছে, নিবেদন কৰিছে, নিজকে নম্ৰ হয়, প্ৰভু আমাৰ নিবেদনবিলাকো তুমি শুনা, আৰু এনেকুৱা যেনেকুৱা প্ৰাৰ্থনা কৰিছে দাউদে, ঠিক তেনেকুৱা ধৰণৰ মানুহ বহুতো আছে প্ৰভু, তেওঁবিলাকক তুমি সহায় কৰিবা, বল দিবা, শক্তি দিবা, আৰু তোমাৰ পবিত্ৰ আত্মা সকলোৰে ঘৰত বাকী দিয়াৰ কাৰণে তোমাক ধন্যবাদ দিওঁ, আৰু সেই পবিত্ৰ আত্মাই যাতে সকলোকে সহায় কৰে, তাৰ কাৰণে নিবেদন কৰোঁ। এই সকলো যাচনা নাচাৰতীয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন, প্ৰেজ দ্য লৰ্ড।